পৰিল কৈৰাৰৰ শ্ৰী শ্ৰী কালী মন্দিৰৰ শ্ৰী শ্ৰী কালী পূজাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় নলবাৰীৰ কৈৰাৰাস্থিত শ্ৰী শ্ৰী কালী মন্দিৰৰ 84 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী কালী পূজাৰ সোমবাৰে সন্ধিয়াৰ ভাগত প্ৰতিমা স্থাপন বন্তি প্ৰজ্বলন আৰু 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুনাম অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছতে তিলানৰ ভূপেন কলিতা আৰু সংগীবৃন্দই ওজাপালি প্ৰদৰ্শন কৰে। নিশাৰ ভাগত বলি উৎসৰ্গা পুষ্পাঞ্জলি আৰু মহাশান্তি প্ৰদান কৰা হয়। শেষৰ দিনা পাগলাদিয়া নদীত প্ৰতিমা বিসৰ্জন দিয়াৰ পিছত সন্ধিয়া জনপ্ৰিয় পাঠক পাৰ্থ প্ৰতিম দাসে পৰিৱেশন কৰা নাগাৰা নাম উদ্বোধন কৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেন ভট্টাচাৰ্যই। অনুষ্ঠানটোত উপস্থিত থাকে সদৌ অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক তথা বিশিষ্ট সমাজসেৱক অভিজিত কলিতা, শ্ৰী শ্ৰী কালী মন্দিৰ উন্নয়ন সমিতিৰ সভাপতি ডক্টৰ অনন্ত ভট্টাচাৰ্য, সম্পাদক দীপক শৰ্মা, কোষাধ্যক্ষ নৰেন শৰ্মা আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকল। বহুত মাহাত্য আছে মাৰ ইয়াত আৰু গোটেই আমাৰ এই সমাজখন ইমান ধুনীয়াকৈ পূজাখনৰ লগত জড়িত থাকে, গতিকে সকলো ৰাইজ আহিব লাগে, ইয়াতে উপস্থিত থাকিব লাগে আৰু থাকে। খুব সুন্দৰভাৱে এই পূজাখন প্ৰতি বছৰে পালন কৰি আহিছে। যোৱা বছৰে মই আহিছোঁ, দেৰিকৈ এই বছৰে মই পূজা আহিছে, পূজাৰ পিছত কিন্তু মই যদিও আহিব পৰা নাই, হঠাৎ আহিছোঁ, তথাপি মই আহোঁ। এই পূজাখনৰ প্ৰতি মোৰ দুৰ্বলতা আছে আৰু মাৰ বহুত শক্তি আছে আৰু সেই শক্তিক মই অনুধাৱন কৰিছোঁ। গতিকে মায়ে যেতিয়ালৈকে জীয়াই ৰাখে প্ৰতি বছৰে এই পূজাখনত উপস্থিত থাকিম বুলি মই মনত পৰিকল্পনা কৰিছোঁ আৰু সকলো ৰাইজক অনুৰোধ কৰিছোঁ, নলবাৰীৰ আমাৰ বৃহত্তৰ নলবাৰীৰ সকলো ৰাইজে এই পূজাখনত জড়িত হওক আৰু পূজাখনৰ লগত মাৰ সকলোৱে আশীষ লাভ কৰে। বাকী রাজ্যের এটি 84তম কালী পূজা আমাদের দক্ষিণা কালী পূজা করা হয়। প্রতি বছরে আমার কোডিয়াৰত এটা আমার মহামারী হয়েছিল। সেই মহামারীর পৰা পৰিত্ৰাণ পাবলৈ আমার কোডিয়াৰত রাইজে এটা সিদ্ধান্ত ললে যে আমি দক্ষিণা কালী পূজা কৰো। সেই দক্ষিণা পৰ্যায়ক্ৰমে 1942 চনত যেটা আৰম্ভ হল, তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে আজি 84তম বছৰ আমি পূৰ্ণ কৰিলো। এই 84তম বছৰত আমাৰ সকলো ৰাইজৰ সহযোগিতা পোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছো। আৰু আপোনালোকে এটা কথা কওঁ যে আপোনালোকে এই যিখিনি আমাৰ ইয়াত আহি আপুনি পৰিদৰ্শন কৰিলে সেইখিনি কমপ্লিটলি আমাৰ ভক্ত ৰাইজেৰে পৰিচালিত। ইয়াত কোনো চৰকাৰী অনুদান আমি পোৱা নাই বা আমি বিচৰাও নাই, এনেকৈ যদিও আমি দুই এজন বিচাৰো এনেকৈ আমি পোৱাও নাই। কিন্তু আমাৰ অকল ইয়াত মানে ইয়াৰ শক্তি, ইয়াৰ মাহাত্য বহুত। যদি যিসকল ভক্তই ইয়াত ভক্তভাৱে ইয়াৰ মনোবাসনা মাৰ ওচৰত বিচাৰে তেওঁলোকে ইয়াৰ মনোবাসনা পূৰ্ণ হ'ব। সেইকাৰণে মই সমূহ নলবাৰী জিলাৰ বৃহৎ মই সমূহ ভক্তগণক এবাৰ আমাৰ প্ৰতিটো জেঠ মাহৰ অমাৱস্যাৰ দিনা আমাৰ ইয়াত কালী পূজা সম্পন্ন হয়। সেইকাৰণে মই সমূহ ভক্তগণক আহ্বান জনাইছোঁ, আপোনালোকে আহক আমাৰ পূজা কৰিবলৈ, আপোনালোকে আমাক সহযোগিতা কৰক, যাতে আমি আজি এই পূজাৰ দিনা আমি নলবাৰী জিলাৰ লগতে আমাৰ সমূহ ভক্তগণক আমি মংগল কামনা কৰিছোঁ। এইখিনি আমাৰ ক'বলগীয়া। আমার দুদিনীয়া প্রোগ্রাম, আজি আমার মেইন পূজা হব, অহাকালি আমার পাঠক প্রদর্শনী হব। পাঠপ্রতিম দাসে আমার পাঠপ্রতিম দাসৰ সংগীবৃন্দে আমাৰ ইয়াত পাঠক পৰিবহন কৰিব। সেই পাঠক চবৰে সমূহ ভক্তমণ্ডলীক আমি আহ্বান আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনইএফ গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিএনএমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।